আপুনি কাম নকৰাকৈও মানসিকভাৱে ভাগৰি পৰিছে নেকি? ৰাতিপুৱা শুই উঠাৰ পিছতো ক্লান্তি অনুভৱ কৰে নেকি? ইয়াৰ কাৰণ আপোনাৰ শৰীৰ নহয়, ইয়াৰ আচল কাৰণ হ'ল আপুনি পিন্ধি থকা এই সামাজিক মুখাখন। নিউৰো চায়েন্সৰ মতে এখন নিচা মুখা পিন্ধি অভিনয় কৰাটো হ'ল মেটাবলিকেলি এক্সপেনচিভ। অৰ্থাৎ সমাজক দেখুৱাবলৈ আপুনি যিটো প্ৰফেশ্যনেল চৰিত্ৰৰ অভিনয় কৰে সেইটো চলাই ৰাখিবলৈ আপোনাৰ মগজুৱে ইমান বেছি এনাৰ্জি বা এটিপি খৰচ কৰে যে আপোনাৰ সুখ আৰু সৃষ্টিশীলতাৰ বাবে কোনো ইন্ধনেই বাকী নাথাকে। এই মুখাখন কেনেকৈ চিনি পাব আৰু কেনেকৈ ইয়াক খুলি পেলাই নিজৰ মগজুটোক নতুনকৈ ৰিৱেৰ কৰিব পাৰে? আমি নিউৰোমাষ্টাৰ আসামত সৈতে অলপতে কৰা মাষ্টাৰ ক্লাছত 3টা বৈজ্ঞানিক পদ্ধতিৰ কথা আমি আলোচনা কৰিছোঁ। এয়া চাবলৈ এতিয়াই আমাৰ চেনেলটোলৈ যাওক আৰু ভিডিঅ'টো এতিয়াই চাওক। আপোনাৰ নিজৰ সত্তাটোক আপুনি হয়তো তেতিয়া বিচাৰি পাব পাৰে।